আৰু বহু দিন হ'ল যেহেতু ঘৰৰ পৰা আঁতৰত থকা ঘৰলৈ মনতো পৰি আছে আৰু चाहत सलोनी और ऋतुपर्णा है ये उड़ान तकरीबन 2 घंटे কোনো ৰ'ব নালাগিব এনেকৈ নহয় যে তুমি অলপ দূৰ গৈ হোটেল এখন ল'লা থাকিলা খালা সেইটো নহয় তুমি 16 দিন গৈয়ে থাকিব লাগিব একেৰাহে পাগলৈ না নমস্কাৰ সকলোকে মই দেৱাশিষে মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টো হৈছে ৰাজস্থানৰ ভ্ৰমণ সামৰি আমি ঘৰ পোৱালৈকে আৰু এতিয়া আমি ৰাজস্থানৰ উদয়পুৰ আৰু জয়পুৰৰ বহু স্মৃতি লগত লৈ ঘৰ মুখে ৰাওনা হ'লোঁ এতিয়া গৈ আছোঁ আমি এয়াৰপৰ্টলৈ বুলি আৰু বহু দিন হ'ল যেহেতু ঘৰৰ পৰা আঁতৰত থকা ঘৰলৈ মনতো পৰি আছে আৰু আমি গৈ পাই পৰিমাণৰ ৰিয়েকশ্যন কেনেকুৱা হয় সেয়াও স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু চেনেলটো 30,000 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'বলৈ গৈ আছে গতিকে যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব আৰু তেতিয়া মই ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে লগালগ নিজৰ মোবাইলত ন'টিফিকেশ্যন পাই যাব গতিকে সিমানখিনি আৰু আমি যিখন হোটেলত আছিলোঁ সেই হোটেলখনৰ পৰা এয়াৰপৰ্টলৈ 11 কিলোমিটাৰমান হয় গতিকে 20 মিনিটমান ভিতৰতে আমি পাই গ'লোহি এয়াৰপৰ্ট আৰু এতিয়া আমি পাই গ'লোহি আমাৰ ছেকেণ্ড ফ্ল'ৰৰ গেট নাম্বাৰ 3ত আছিলে আৰু এতিয়া আমাৰ হাতত এতিয়া 2 ঘণ্টা সময় আছে গতিকে কি কৰিম এনেই ঘূৰি ফুৰিছোঁ টাইম পাছ কৰি আছোঁ 2টা বজাত ফ্লাইট আছে 2টা বজাত মানে 2:15 কিন্তু 1:35 আমি ফ্লাইটলৈ যাব লাগিব বাকী সেয়াই আৰু যাত্ৰাটো শেষ কৰিছোঁ ইমানখিনিতে এতিয়া আমি ভিতৰলৈ আহিছোঁ মানে ফ্লাইটত উঠিবৰ কাৰণে আহি আছোঁ বৰ্ডিং ষ্টাৰ্ট হৈ গ'ল 15 মিনিট লেট হ'ল আৰু জয়পুৰৰ পৰা ডাইৰেক্ট গুৱাহাটীলৈ আমাৰ ফ্লাইট আছিলে 2 ঘণ্টা 15 মিনিটৰ আৰু ৰেলেৰে যদি আমি গুৱাহাটীলৈ বা ঘৰলৈ আহিলোহেঁতেন আমাৰ সৰ্বমুঠ 2 দিন লাগিলেহেঁতেন পুৰাপুৰি আৰু যিটো ৰাস্তা আমি এতিয়া 2 ঘণ্টাত কভাৰ কৰি 2 ঘণ্টাৰ ভিতৰতে আচলতে গুৱাহাটী পাই যামগৈ चाहत सलोनी और ऋतुपर्णा है ये उड़ान तकरीबन 2 घंटे और 15 मिनट में पूरी की जाएगी आज के विमान टर्मिनल हिंदी अंग्रेजी बंगाली व मारवाड़ी बोलने में सक्षम है धन्यवाद डियर गेस्ट वेलकम ऑन बोर्ड एयर इंडिया एक्सप्रेस फ्लाइट IX1953 आफ्टरनून सर्विस टू गुवाहाटी एज अ पार्ट ऑफ Captain, turn on the seat belt sign. Please return to your seat and fasten your seat belt securely. सभी अतिथियों से निवेदन है कि वे अपने स्थान पर बैठ जाएं और अपनी कुर्सी की पेटी बांध लें। আৰু এতিয়া আমি ফ্লাইটত উঠি ল'লোঁ আৰু 2 ঘণ্টা 15 মিনিট লাগিব কৈছে ইয়াৰ পৰা গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্টলৈ আমি এনেই গুগল মেপত চাওঁ কিমান টাইম লাগিব আমাৰ অথনি 2000 দেখাইছিলে এতিয়া 1760 কিলোমিটাৰ নহয় 1760 কিলোমিটাৰ অল টোটেল কিন্তু যদি মই গাড়ী লৈ গৈ থাকোঁ তেতিয়া 42 ঘণ্টা মটৰচাইকেল লৈ গ'লে 41 ঘণ্টা ট্ৰেইনতো উল্লেখ নাই ফ্লাইটত 2 ঘণ্টা 55 মিনিট যদি ইয়াত 15 মিনিটত পাই দিম কৈছে অলপ লেট হ'ল কাৰণে আৰু মই যদি খোজকাঢ়ি একেৰাহে গৈ থাকোঁ তেতিয়া 16 দিন লাগিব 16 দিন 12 ঘণ্টা লাগিব গতিকে খালি অকণো ৰ'ব নালাগিব এনেকৈ নহয় যে তুমি অলপ দূৰ গৈ হোটেল এখন ল'লা থাকিলা খালা সেইটো নহয় তুমি 16 দিন গৈয়ে থাকিব লাগিব একেৰাহে তাৰপিছতহে পাব 2000 কিলোমিটাৰ আৰু আপোনালোকৰ বহুতে আমাৰ কিমান খৰচ হ'ল কি কথা কেনেকৈ গ'লোঁ ক'ত থাকিলোঁ কেইটামান প্ৰশ্ন সুধি আছিলে সেই প্ৰশ্নকেইটাৰ ইয়াৰ পিছৰটো না নহ'লে তাৰ পিছৰটো ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম আৰু এয়া 2 ঘণ্টা 15 মিনিটৰ যাত্ৰা আমি 2 ঘণ্টাত সম্পূৰ্ণ কৰি অৱশেষত
নিজৰ আপোন জেগা অসম আৰু গুৱাহাটী লোকত প্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ পাই গ'লো। যোৱাটো বৃহস্পতিবাৰ এইটো টাইমতে আমি এনেকৈ ৰখি আছিলোঁ, এই এনেকৈ ৰখি আছিলোঁ আৰু এতিয়া প্ৰায় 2 ঘণ্টাত, প্ৰায় নহয় বাৰু পূৰাপূৰি 2 ঘণ্টাত আমি জয়পুৰৰ পৰা হেৰি পাই গ'লো গুৱাহাটী। 20 মিনিট আগত পাই গ'লো ন, মজা। আমাৰ গুৱাহাটী এয়াৰপৰ্টটো বহুত ধুনীয়া আকৌ দেই। ঠাণ্ডা, বহুত ঠাণ্ডা আজি ইয়াত। জয়পুৰৰ পৰা গুৱাহাটী আমি 2 ঘণ্টাত পাই গ'লোহি ফ্লাইটত, কিন্তু গুৱাহাটীৰ এয়াৰপৰ্টৰ পৰা চিটি পাবলৈ কিন্তু আমাৰ লাগি গ'ল একদম 2 ঘণ্টাতকৈও অধিক, প্ৰায় 2.5 ঘণ্টা 3 ঘণ্টামান লাগিলে, ইমানেই ট্ৰেফিক। আৰু এয়া আমি অৱশেষত পাই গ'লোহি আমাৰ নিজৰ জেগা, আপোন জেগা অসম। আৰু অসমত জুবিন দা গানৰ সৈতে আমাৰ জয়পুৰৰ শেষৰটো ব্লগ শেষ কৰিছোঁ। গতিকে ভাল লাগিলে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ। যি নহওক সকলোৰে জেগাখিনি ভাল, কিন্তু নিজৰ জেগাখিনিৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে। আৰু অৱশেষত আমি চিটি পাই গ'লোহি গুৱাহাটীৰ 7মান বজাত। আৰু গুৱাহাটীৰ পৰা আমাৰ ঘৰ ফৰকাটিঙলৈ ট্ৰেইন আছিলে 11:40-ত। গতিকে সেইখিনি সময় আমি নিশাৰে আৰু মোৰ লগৰ এগৰাকীৰ ঘৰতে ভাত সাজ খাই তাতে ৰেষ্ট ল'লোঁ অলপ। ৰাইজসকল আহি পাই গ'লোহি আমি ফৰকাটিং ৰেলৱে জংচন, গোলাঘাটৰ নিজৰ জেগাত। আৰু 5 মিনিট লাগিব, দেউতা আহি আছে, হ'বহি আৰু এইটো ৰাস্তাইদি। আমাৰ ফৰকাটিঙৰ পৰা আমাৰ ঘৰলৈ লাগে 10ৰ পৰা 15 মিনিট, জোৰত গ'লে 10 মিনিট আৰু লাহে লাহে আহিলে 15 মিনিট। আৰু এয়া দেউতা পাই গ'লি, এইখন বগা গাড়ী 5 আহি পাই গ'লহি। এতিয়া আমি যাওঁ, বাকী দেখুৱাই আছোঁ পৰিমাণো আৰু অন্য সকলোকে দেই। পাগলি দাদা লাজ কৰিছে চোৱা। অ' আহ মাকক মাতিছে, লাজ কৰিছে চোৱা, পৰিয়ে দিলে। কথা পাতিবলৈ লৈছা নেকি? কিন্তু এসপ্তাহতে কথা পাতিবলৈ দাদা মামীক চুমুৰি দি খাই দিয়া। এই কেনেকুৱা মুখখন কৰিছে। দেখিছ ৰান্ধা কলা দেখিছ কচু দেখিছ, কচু কাণ্ড কাৰখানা বৰ ডাঙৰ হৈছে। পিছফালে হেৰি আছে, খোজকাঢ়ে আকৌ হাইনেক পিন্ধি ল'ব লাগিব।
আৰু অৱশেষত মোৰ আপোন ঘৰখনত পৰিয়ালৰ মানুহৰ লগত ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ আৰু বহু ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে পুনৰ এটা অন্য ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম তেতিয়ালৈকে সকলোকে ধন্যবাদ